শ্ৰীমন্ত শংকৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তান্ত বিনাই নাই 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 আমার পরম গুরু রাম তান্ত বিনাই নাই 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 আমার পরম পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ ভাই মাতৃসকলৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আগতে কথা দিয়া মতে আমি আজি শৰণৰ লক্ষণ সম্বন্ধে আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি শৰণৰ তাৎপৰ্য কি আৰু একশৰণ কাক বোলে প্ৰকৃততে এই সম্বন্ধে দুটি ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে। আজি এতিয়া আমি আলোচনা কৰিম শৰণৰ লক্ষণ কি। এনেকুৱা আৰু 4-5টিমান ভিডিঅ' কৰাৰ পিছত শৰণ সম্বন্ধে তৎপশ্চাত আমি ভাগৱতৰ মাজত সোমাম। কাৰণ প্ৰথমতে যেতিয়ালৈকে শৰণ তত্ত্ব বুজা নাযায় তেতিয়ালৈকে ভাগৱতত সৎসংগ অত্যন্ত কঠিন হয়। ৰস পোৱা যায় কিন্তু বুজি পোৱা নাযায়, বোধ নজন্মে। সেইকাৰণে প্ৰথম আমি শৰণ হোৱাৰ কাৰণে প্ৰযত্ন কৰিব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভক্তি ৰত্নাকৰ গ্ৰন্থত শৰণ 3 প্ৰকাৰ বুলি কৈছে। শৰণক 3 প্ৰকাৰত ভাগ কৰিছে আৰু এই 3 প্ৰকাৰৰ ভাগ মই ইয়াত শ্লোক আনিব বিচৰা নাই, তাৰ মাত্ৰ অৰ্থটোহে ইয়াত দিম। 3 ভাগত তেওঁ কৈছে প্ৰথম, মধ্যম আৰু উত্তম। তেওঁ অধম বুলি কোৱা নাই, নকৈ কি কৈছে কি যে প্ৰথম, মধ্যম আৰু উত্তম। এতিয়া প্ৰথম শৰণ কি? আমি সকলোৱে শৰণ লওঁ, শৰণাচাৰ্যৰ জৰিয়তে হওক, সত্ৰাধিকাৰ হওক, মহন্ত হওক, যিয়ে নহওক আমি শৰণ লওঁ। এই যে শৰণ লওঁ, প্ৰথম শৰণটো পূৰ্ব পাপ। পূৰ্ব কাৰণ আমি অনাদি জন্ম লৈছোঁ, আমি নাজানো, কিন্তু অনাদি জন্ম আমি এই সংসাৰত নানা জনিত ভ্ৰমি আছোঁ আৰু মনুষ্য জন্ম কত হাজাৰবাৰ পাইছোঁ, সহস্ৰবাৰ কিজানি মনুষ্য জন্ম পাইছোঁ। গতিকে সেই জন্মত উপাৰ্জিত যি পূৰ্বৰ পাপ নাইবা অভীষ্ট সিদ্ধি আদিৰ বাবে যি হ'ব আন ধৰ্মত আশ্ৰয় লৈ আছিল, যেনে পাপৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে আন কিছুমান ধৰ্মত প্ৰবৃত্ত হৈ আছিল, নাইবা মনোবাঞ্ছা পূৰণৰ কাৰণে নানা কৰ্মমাৰ্গ বা জ্ঞানমাৰ্গ আদিত আছিল, তাৰ পৰা আঁতৰি আহি কৃষ্ণত ৰক্ষক বুলি ৰক্ষক বুদ্ধি কৰি যে একমাত্ৰ কৃষ্ণহে ৰক্ষা কৰিব পাৰে, এই বুদ্ধি কৰি লোৱা শৰণক প্ৰথম শৰণ বোলে। অৰ্থাৎ অন্য সমস্ত দেৱ দেৱীক পৰিহাৰ কৰি
কেৱল একমাত্ৰ কৃষ্ণয়ে আমাক ৰক্ষা কৰিব পাৰে। এই বুদ্ধিত যদি শৰণ লোৱা যায় তেনেহ'লে তাক প্ৰথম শৰণ বোলে। অৰ্থাৎ অষ্টসিদ্ধিৰ কামনা নকৰি দৃঢ় বিশ্বাসপূৰ্বক শ্ৰীকৃষ্ণৰ চৰণত প্ৰপন্ন হৈ প্ৰাৰ্থনা জনালে শৰণাগতি হয়। আৰু সাধুৰ সংগত হৰিকথা শুনোতে শুনোতে চিত্ত যেতিয়া দৃঢ় হ'ব যে কৰ্ম জ্ঞান যোগাদিত জীৱৰ নিত্য লাভৰ সম্ভাৱনা নাই, কেৱল অনন্য ভাৱত হৰি শৰণাগতিহে জীৱৰ একমাত্ৰ গত্যন্তৰ, তেতিয়াহে বেদ আৰু গুৰু বাক্যত বিশ্বাসৰূপ শৰণাগতি হৈছে বুলি জানিব লাগিব। যেতিয়ালৈকে গুৰু আৰু বেদান্ত বাক্য ভাগৱতত বিশ্বাস হোৱা নাই তেতিয়ালৈকে শৰণ হোৱা নাই। গুৰু কৈছে এইটো কৰিবা, ৰাতিপুৱা গধূলি তুমি এইখিনি অনুশীলন কৰিবা, বোলে মই শৰণ ল'ব লাগে লৈছোঁ, কিন্তু আপোনাৰ কথা মই নামানো। ভাগৱতে কৈছে এইটো কৰা, পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, ভাগৱতৰ একদম আৰম্ভণিতে কৈছে, বোলে আমি নুশুনো। মহাপুৰুষ গুৰুজনে ভাগৱতৰ প্ৰথম উপদেশত কৈছে আউৰ কি মনুষ্য হইবা এৰা ইটো আস, এক শৰণ হইয়া শুনে যিটো আক জনে। গতিকে এনেকুৱা উপদেশ দিছে। এতিয়া সেই উপদেশ যদি পালন নকৰোঁ তেনেহ'লে আমি শৰণৰ প্ৰথম স্তৰত আছোনে? গুৰু বেদান্ত বাক্যেষু বিশ্বাস ইতি শ্ৰদ্ধা। যেতিয়ালৈকে গুৰু আৰু বেদান্ত বাক্য ভাগৱতত বিশ্বাস নজন্মে তেতিয়ালৈকে শ্ৰদ্ধা নহয়। সেইকাৰণে প্ৰথম শৰণটোৱে হৈছে বিশ্বাস লাগিব। ক'ত? ঈশ্বৰ কৃষ্ণ। শৰণ ক'ত ল'ম? ঈশ্বৰ কৃষ্ণ পদ পংকজ। মধ্যম শৰণ সম্পৰ্কে গুৰুজনাই কৈছে যে পূৰ্বতে বিপদত সহায় কৰিব বুলি, আগতে সহায় কৰিব বুলি যি পুত্ৰ ভাৰ্যা ধন জন গৃহ জ্ঞাতিগণ মিত্ৰ পশু আদিত আমাৰ বিশ্বাস আছিল বা প্ৰীতি আছিল। অৰ্থাৎ চাওক, আমি এই সংসাৰত আহি কি কৰোঁ যে প্ৰথমতে আমি স্কুলত যাওঁ, পঢ়া শুনা কৰোঁ, চাকৰি কৰোঁ, নাইবা কৃষি কৰ্ম কৰোঁ বা কিবা আন কাম কৰোঁ। তাৰপিছত মোক কোনে চাব বৃদ্ধকালত, গতিকে বিয়া কৰাওঁ। বিয়া কৰি কি কৰোঁ? সন্তান জন্ম দিওঁ। কিয়? বোলে বৃদ্ধকালত মোক চাব। তাৰপিছত সুখ প্ৰাপ্তিৰ কাৰণে চাকৰ ৰাখিলোঁ, আৰু কি? বোলে গৰু ৰাখিলোঁ, ছাগলী কৰিলোঁ, হাঁহ পাৰ চব পুহিলোঁ। কিয়? বোলে এইবিলাকেহে মোক সুখ দিব, এইবিলাকেহে মোক সুখ দিব পাৰে। এইটো বিশ্বাস আছিল আৰু তাতে প্ৰীতি আছিল। এতিয়া এই বিশ্বাস আৰু প্ৰীতি যদি কৃষ্ণত কৰে তাক মধ্যমৰণ বোলে, তাক মধ্যমৰণ বোলে। অৰ্থাৎ পুত্ৰ ভাৰ্যা ধন জন গৃহ জ্ঞাতিগণ ইষ্ট কুটুম্ব পশু আদি সমস্তত যি আমাৰ প্ৰীতি আছিল, বিশ্বাস আছিল, সেই বিশ্বাসটো এতিয়া সেই প্ৰীতিটো যদি কৃষ্ণত জন্মে তেনেহ'লে সেইটো মধ্যমৰণ। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ ৩য় স্কন্ধত কপিল ভগৱানে মাতৃ দেৱহতীক কৈছে, হে ৰাম একান্তভাৱে মুহত ভকতি কৰন্ত, মোৰ প্ৰীতি অৰ্থে পুত্ৰ ভাৰ্যা এৰিলন্ত। আকৌ সপ্তম স্কন্ধত দেৱৰ্ষি নাৰদে কাক কৈছে? যুধিষ্ঠিৰক কৈছে, মহাৰাজ যুধিষ্ঠিৰক। যুধিষ্ঠিৰে প্ৰশ্ন কৰিছিল, কিয়? বোলে শিশুপালে ইমান বেয়া বাক্য, ইমান গালি পাৰিলে, তথাপিতো শিশুপালে দেখোন লীন মুক্তি পালে ঈশ্বৰত। যুধিষ্ঠিৰৰ ৰাজযজ্ঞত কিয় পালে?
এই সম্বন্ধে নাৰদক প্ৰশ্ন কৰোঁতে নাৰদে চব বুজাইছে, বুজাই কৈছে সন্তৰ সংগত মহাভাগৱত কথা ক শ্ৰদ্ধা কৰিব পুত্ৰ ভাৰ্যাধন গৃহ জ্ঞাতিগণ আৰাত প্ৰীতিৰিব। এয়া মধ্যম হৰণ। আৰু উত্তম হৰণ বোলে উত্তম হৰণ মানে এই যি দেহটো যিটো মই মোৰ কৰি আছোঁ, যি দেহটোৰ কাৰণে শুই উঠাৰ পৰা শুবলৈ যোৱালৈকে আনকি সপোনতো ইয়াৰ প্ৰতি যি মমতা, এই মমতা ত্যাগ কৰি জগত নিবাস জগত ঈশ্বৰত চিত্ত নিবিষ্ট কৰা তাকে উত্তম হৰণ বোলে। সেয়াই হৈছে উত্তম হৰণ। হে কৃষ্ণ ইতঘৰ সংগাৰ পন্থত তিনি তাপে আতি হয় হুয়াই আছে হত তুজু পাদ পদ্ম ছায়া ছত্ৰ বিনে তাৰ হে নাহিকে শৰণ আৰ তাপ এৰাইবাৰ। হে প্ৰভু, হে নাথ, হে গোবিন্দ, একমাত্ৰ তিনি প্ৰকাৰৰ তাপৰ পৰা যদি পৰিত্ৰাণ পাব লাগে তেনেহ'লে একমাত্ৰ তোমাৰ পাদপদ্মত ছায়া ছত্ৰ বিনে আৰু গতি নাই। গোপাল মিশ্ৰ মহাপুৰুষ দেৱ দামোদৰৰ প্ৰপন্ন শিষ্য। আচলতে তেওঁ দেৱ দামোদৰৰ শিষ্য বংশী গোপালৰ শিষ্য গোপাল মিশ্ৰ। আৰু এই গোপাল মিশ্ৰই কোচবিহাৰৰ বৈকুণ্ঠপুৰত থাকোঁতে নামঘোষাৰ লেখীয়া এখনি শাস্ত্ৰ লিখিছে, নাম ঘোষাৰত্ন। আৰু এই ঘোষাৰত্নত তেওঁ শৰণ সম্বন্ধে তিনি প্ৰকাৰত ভাগ কৰি কৈছে। দেৱতাৰ আশা দূৰ কৰি, ভালকে শুনিব, দেৱতাৰ আশা দূৰ কৰি পুত্ৰাদিৰ স্নেহ পৰি ঘূৰি কেৱলে হৰিত বিশ্বাস কৰ মাত্ৰ প্ৰাকৃত হৰণ তাৰ নাম বিষয় তৃষ্ণাত তেজে কাম হিত পাছে প্ৰেম ভকতিৰ হৱে পাত্ৰ। মহাপুৰুষ গুৰুজনাই প্ৰথম হৰণ বুলি কৈছে, গোপাল মিশ্ৰদেৱে প্ৰাকৃত হৰণ বুলি কৈছে। যেনেকৈ নিমিনৱ হৃদ্য সংবাদত ভকতক প্ৰাকৃত ভকত বুলি কৈছে, অধম বুলি কোৱা নাই। নামঘোষাত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই অধমে কেৱল দুখক দেখুৱায় তেনেকৈ কৈছে। প্ৰত্যেকে ভিন্ন ভিন্ন কৰি কৈছে। ইয়াতে কৈছে যে দেৱতাৰ আশা দূৰ কৰি পুত্ৰাদিৰ স্নেহ পৰি হৰি কেৱল হৰিত যি বিশ্বাস কৰে তাক প্ৰাকৃত হৰণ বুলি। এতিয়া আমাৰ বহুত দামোদৰ দেৱ মহাপুৰুষৰ শিষ্যই কয় যে আমাৰ পূজা আছে, যাগযজ্ঞ আছে, কিন্তু তেওঁলোকে ক'তো দেখুৱাই দিব নোৱাৰে, কোনো শাস্ত্ৰত দেখুৱাই দিব নোৱাৰে। কিয়? কাৰণ মহাপুৰুষ দেৱ দামোদৰৰ যি প্ৰপন্ন শিষ্য ভট্টদেৱ আৰু গোবিন্দ মিশ্ৰ, আনকি গোপাল চৰণ দ্বিজ, তেওঁলোকেও কেৱল এক শৰণৰ কথাকে কৈছে। ইয়াতে কৈছে যে তাৰ নাম প্ৰাকৃত হৰণ। আৰু সেইজনে কি কৰিব? বিষয় তৃষ্ণাত কামনা এৰি পিছত
গৈ পেলাই প্ৰেম ভগতিৰ পাত্ৰ হ'ব। মধ্যম হৰণ কাক কৈছে? তীৰ্থ তোপে জপে আশা তেজে, কায় বাক্য মনে হৰি ভজে, যথোচিতে সেৱা হৰিক সদা কৰয়, বাক্যে গোবিন্দৰ নাম গাৱে, মনে কদাচিত লগ পাৱে, মধ্যম হৰণত তাহাংকে শাস্ত্ৰে কয়। তপ জপ তীৰ্থ এই সমস্ত যি মায়াময় ধৰ্ম তাক পৰিহাৰ কৰি কায় বাক্য মনে হৰিক যি ভজে, সদা যি ভগৱানৰ যথোচিত সেৱা কৰে, কেৱল গোবিন্দৰ গুণনাম মাত্ৰ গাৱে আৰু কেতিয়াবা কেতিয়াবা চিত্তত হৰিক লগ পাৱে, সেইটো কৈছে মধ্যম হৰণ। আৰু উত্তম হৰণ কাক কৈছে? একে কৈছে, গুৰুজনাৰ নিচিনা। হৰিৰৰ আশা কৰে দূৰ, হে নাম গায়া কৰে মন পুৰ, জগতৰ পতি ভগবন্ত চক্ৰপাণী, তান্ত প্ৰেম ভক্তি ভৈল যাৰ, উত্তম হৰণ কবিতাক, উত্তম হৰণে সংহাৰ কৰে হানি, শৰীৰৰ আশা দূৰ কৰে। নাম গাই কেৱল মনৰ যি তৃষ্ণা পূৰণ কৰে। আৰু একমাত্ৰ ভগৱন্ত চক্ৰবাণী যি ভগৱান জগতৰ প্ৰতি, তেওঁৰ নাম গাই মনৰ তৃষ্ণা পূৰণ কৰে, শৰীৰৰ কথাও চিন্তা নকৰে, আৰু তেওঁতেই কি হয়? প্ৰেম ভক্তি হয়। তাক কি কয়? উত্তম হৰণ। আৰু এই উত্তম হৰণেহে লোকৰ সংহাৰ, এই যে সংহাৰ অৰ্থাৎ ভাগৱতৰ মতে লিংগ শৰীৰ জীৰ্ণ হয় বা সংহাৰ বন্ধনৰ পৰা, সংহাৰৰ যি এই চক্ৰ আমি আৱগমন কৰি আছোঁ, তাৰ পৰা আমি পৰিত্ৰাণ পাওঁ। একহৰণ। এতিয়া সমস্ত ধৰ্ম পৰিহৰি একহৰণত প্ৰথমে প্ৰৱেশ কৰিব নে একহৰণ হোৱাৰ পিছত সমস্ত ধৰ্ম এৰিব? বহুতৰ মনত প্ৰশ্ন আহে, আগে একহৰণ হ'ব নে আগে সমস্ত ধৰ্ম এৰিব? কিছুমানে কয় বোলে যিবোৰ বেদে বিধান কৰা বিধিৰ কিংকৰ ধৰ্ম আছে, তাক এৰি ভগৱানত শৰণ ল'লেহে একহৰণ হ'ব। আকৌ আন কিছুমানে কয় বোলে নহয়, হৰিনাম ধৰ্মৰ আৰম্ভণি, মধ্য আৰু অন্তত একহৰণ আছেই। গতিকে কিন্তু এই প্ৰশ্নটোৰ উত্তৰ মহাপুৰুষ গুৰুজনাই ভক্তি ৰত্নাকৰ শাস্ত্ৰত সুন্দৰকৈ দি গৈছে, মাত্ৰ আমি তাক ভালকে চাব লাগে। কি কৈছে? সুদৃঢ় বিশ্বাসে হেন কৰিয়া বুদ্ধিত, সিজয় সমস্ত ধৰ্ম মূৰ ভকতিত। বুদ্ধিটো ক'ত? সুদৃঢ় বিশ্বাস কৰি বুদ্ধি যেতিয়া ভগৱান কৃষ্ণত লগাব, তেতিয়া সমস্ত সিজে। হে তেজী বিধি কিংকৰ তেক ধৰ্ম গণ, মোতে কেৱল এক হুয়ক শৰণ। সমস্ত বিধিৰ কিংকৰ ধৰ্ম পৰিহাৰ কৰি কেৱল মোট একমাত্ৰ শৰণ হোৱা, আর কর্ম ত্যাগ নিমিত্তে হিজয় পাপচয়, ইটো হোক নকৰিবা হে তুমি ধনঞ্জয়। গতিকে বিধিৰ কিংকৰ কৰ্মবিলাক তুমি এৰিলা, ইয়াৰ কাৰণে তুমি শোক কৰিবলগীয়া নাই অৰ্জুন। কিয়? যিহেতু আমাক তুমি লৈলা শৰণ,
হে হব পাপ হন্তে মই কৰিব ৰক্ষণ, সমস্ত পাপৰ পৰা মই তোমাক ৰক্ষা কৰিম। আনকি কথা ভাগৱতত, কথা গীতাত ভট্টদেৱে, কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্য, যাক ভট্টদেৱ বুলি কয়, তেওঁ কৈছে তাত, এই তাত কৰি গুহ্য কহন্ত ভক্তিতে সবে হয় মানি দৃঢ় বিশ্বাসে বিধি কিংকৰ ধৰ্ম এৰি মোত এক শৰণ হোৱা। এমন হুয়া কৰ্মত্যাগ নিমিত্ত পাপ হইব বুলি শোক নকৰিবা। যাতো মোত এক শৰণ পৰ তোমাক মই সকল পাপত হন্তে মুখ্য কৰাইম। কথাকেইটা একে কথা ভগৱান কৃষ্ণই একাদশ স্কন্ধত উদ্ধৱক কৈছে, একে কথাকে কৈছে। আৰু মহাপুৰুষ গুৰুজনাই তাৰ সেই শ্লোক কেইটাৰ একাদশ স্কন্ধৰ দ্বাদশ অধ্যায় 14 আৰু 15 নম্বৰ শ্লোক, একাদশ স্কন্ধ দ্বাদশ অধ্যায় শ্লোক নম্বৰ 14 আৰু 15, এই দুটাৰ টিকা গুৰুজনাই এনেকৈ লিখি আছে, যস্মাৎ দেৱম ভূত মদ ভক্তজন প্ৰভাৱ তস্মাৎ তম নোদনম শ্ৰুতি প্ৰতিনোদনম স্মৃতিঞ্চঃ যদ্দা বিদ্ধি নিষেধ উৎসৃজ্য মাং শৰণম যায়ি মই বৈশ্বরেণ হেতুভূতেন আকুত ভয়াস্যাভৱ। অৰ্থাৎ যিহেতু মোৰ ভজনৰ এনেকুৱা প্ৰভাৱ, তুমি শ্ৰুতি স্মৃতি বিধি নিষেধ সকলো ত্যাগ কৰি মোৰ শৰণ লোৱা, মোৰ দ্বাৰা তুমি সৰ্বত্ৰ ভয় ৰহিত হ'বা। আৰু তাকে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰদেৱে এনেদৰে দিছে, কি একাদশ স্কন্ধে একাদশ অধ্যায়ত কহন্ত সাক্ষাতে কৃষ্ণ দেৱে উদ্ধৱত মোৰ ভজনৰ জানা প্ৰতাপ পৰম এতেকে উদ্ধৱ তুমি কৰিয়া নিয়ম যত বিধি নিষেধবে দৰজত ধৰ্ম জীৱা জানি শুনি আনো হব কৰ্ম সমস্তকে তেজি তুমি তেজি কায় বাক্য মনে লয় শৰণ মুত পৰম যতনে নকৰিবা ভয় তুমি কিঞ্চিত মনত কৰিব ৰক্ষা মই সমস্ত ভয়ত। ভক্তি ৰত্নাকৰ আজিৰ এই সম্বন্ধে আলোচনাত মই এটি ভুল কথা কৈছোঁ, আৰু সেইটো হৈছে গোবিন্দ মিশ্ৰ বংশী গোপালৰ শিষ্য নহয়। আচলতে গোপাল চৰণ দ্বিজ, যি ভাগৱতৰ তৃতীয়, সপ্তম আৰু অষ্টম স্কন্ধৰ ৰচক গোপাল চৰণ দ্বিজে বংশী গোপালৰ শিষ্য, আৰু তেওঁহে বৈকুণ্ঠপুৰত থাকি ৰচনা কৰিছিল। গতিকে এই ভুল ত্ৰুটিৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী আপোনালোকৰ চৰণত। আৰু আজি আমি ইয়াতে সমাপ্ত কৰিছোঁ। অহাকালি আমি অব্যভিচাৰী ভকতি কি এই সম্বন্ধে আলোচনা কৰিম। কৃষ্ণ হৰি।